उदाङै बिधानसभा बियाबारि सावस्रि बादा सुरुसुसा सेतु लानायनि गेजेरजों बेराम आनजाद नायनाय आरो फाहामथाय होनाय हाबाफारिखौ लाबोगासिनो दं। दिनै अदालगुरि सावस्रि आफादनि दैदेननायाव अदालगुरि जिल्लानि गोदानै दाफुंनाय 45 नं फेरगाव बिधानसभा बियाबनि डिमाकुसि शेखर शंकरदेव मिशन गोजौ गेजेर फरायसालि गेलेग्रा फोथाराव गेदेर सावस्रि बादाया खुंजायो। 5,000नि बांसिन 18 बोसोर बैसो सिंनि फरायसा आरो उन्दै गथ'फोरा सावस्रि नायसंजायो। हाबाफारियाव गुवाहाटी तेजपुर बायदि बायदि जायगानि रोंगोसार डक्टरफोरा बेराम आनजाद खालामो। गेदेर सावस्रि बादाखौ बेखेवनानै होयो एमसेले दावबायसा बर'आ। हाबाफारियाव बाहागो लायो जिल्ला सावस्रि सामलायगिरि डक्टर कुमुद चन्द्र दास, लेङाइ जिल्ला बेंगिरि कान्ट्रि देबि सरफराज हक, बासिल टप, अदालगुरि जिल्ला बेंगिरि फुलक फाटगिरि अनसुमान हाजरिका आरो गोबां आसा मावथि आरो फोरोंगिरिफोरा। আজি আমাৰ নৱগঠিত 45 নং ভেৰগাঁও বিধানসভা পৰিষদৰ অধীনত থকা ডিমাকুচি শেখৰ শংকৰদেৱ মিছন হায়াৰ ছেকেণ্ডাৰী খেলপথাৰত ওদালগুৰি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ দ্বাৰা তথা অসম চৰকাৰৰ হেল্থ ডিপাৰ্টমেণ্ট আৰু আমাৰ NHMৰ সৌজন্যত এটা স্বাস্থ্য শিবিৰ ইয়াত অনুষ্ঠিত হৈছিলে। বহুত সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছিলে বিভিন্ন বিদ্যালয়ৰ আমাৰ 45 নং ভেৰগাঁও বিধানসভা পৰিষদ অন্তৰ্গত আৰু খুব এটা সুন্দৰ কাৰ্যসূচী ইয়াত অনুষ্ঠিত হৈছে আৰু যেটো প্ৰয়োজন আছে এই প্ৰয়োজনটো ইয়াত পূৰণ কৰা হৈছে বুলি মই ভাবোঁ। কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকক স্বাস্থ্য পৰীক্ষা কৰোৱাটো খুব দৰকাৰী আছিলে, কিন্তু সেই স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা আমাৰ ইয়াত খুব কমকৈ আছে আৰু আমাৰ অভিভাৱিকাসকলে নিজৰ ল'ৰা ছোৱালীক ভাল ডক্টৰ তাত লৈ যাৱাৰ পৰা বিৰত থাকিবলগীয়া হ'ল বা ঠিক তেনেকুৱা সুবিধাও নাই। কিন্তু এই স্বাস্থ্য মেলাৰ দ্বাৰা মই ভাবোঁ যি ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কিবা এটা সমস্যা আছে সেইটো ধৰা পেলাব আৰু ইয়াৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰাত সহায় হ'ব আৰু পৰিয়ালৰ লাভান্বিত হ'ব বুলি মই আশা কৰিছোঁ। কি ৰোগৰ ওপৰত প্ৰাধান্য দিয়া হৈছে বিশেষকৈ? ইয়াত গাইনলজিকে আছে, আমাৰ যিটো নিউৰলজি বা গেষ্ট্ৰ বা বিভিন্ন যিবিলাক ইয়াত স্বাস্থ্য পৰীক্ষা কৰিবলগীয়া হয় আৰু আমাৰ ইয়াত হাৰ্টৰ বা কিডনী বা অন্যান্য যিখিনি জটিল ৰোগবিলাক আছে সেইটো তেওঁলোকে ৰেফাৰ কৰাৰো এটা ব্যৱস্থা আছে। গতিকে এইখিনি সম্পূৰ্ণ আমাৰ যিসকল দুখীয়া অভিভাৱিকাসকল আছে তেওঁলোকে এইটো সুযোগ লোৱাটো ভাল বুলি মই ভাবোঁ। কিমানমান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক সামৰি লোৱা হৈছে? ইয়াত আমাৰ 45 নং ভেৰগাঁও সমষ্টিত যিমানখিনি পৰে আমাৰ ধৰক শেখৰ শংকৰদেৱ মিছন হায়াৰ ছেকেণ্ডাৰী স্কুলটো আছে। ইয়াত অকল চৰকাৰী বুলি নহয়, বেচৰকাৰী শিক্ষা অনুষ্ঠানবিলাকৰ ছাত্ৰ ছাত্ৰীও ইয়াত আহিছে। আমাৰ ইফালে শুক্লাইম নেহৰু মেমৰিয়েল থাকিল, ফাগ্ৰাবাৰী জনতা হাইস্কুল, UN ব্ৰহ্ম পশ্চিম পটলা থাকিল, ভেৰগাঁৱত উচ্চ বিদ্যাপীঠ বা হায়াৰ ছেকেণ্ডাৰী আমাৰ বালিকা আছে। ঠিক তেনেকুৱা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীবিলাক ইয়াত আহিছে আৰু টিচাৰসকলো ছাত্ৰ ছাত্ৰীক লৈ আহিছে। বিশেষজ্ঞ আমি জনা হিচাপে তেজপুৰ মেডিকেল কলেজৰ পৰা ইয়াত আহিছে। খুব সুন্দৰ এটা পদক্ষেপ, মই তেখেতসকলক ধন্যবাদ যাচিছোঁ। তেওঁলোকে আহি ইয়াত স্বাস্থ্য পৰীক্ষা কৰাত সহায় কৰিছে, তাৰ কাৰণে তেখেতসকলক ধন্যবাদ যাচিছোঁ। তেওঁ ইতিমধ্যে আমাৰ হৈ গ'ল, এইটো আমাৰ চতুৰ্থ আমাৰ ভেৰগাঁও বিধানসভা সমষ্টিত আজি এদিনটো আমি এই বৃহৎ স্বাস্থ্য মেলা আমি ইয়াত আয়োজন কৰিছোঁ। বিশেষকৈ আমি এই অনুষ্ঠানটোত 18 বছৰ তলৰ যিসকল শিশুগুৰি আছে তেওঁলোকৰ ইয়াতে চিকিৎসা স্ক্ৰিনিং কৰাৰ ব্যৱস্থা কৰা হৈছিল আৰু এই ক্ষেত্ৰত আমি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা বিশেষ চিকিৎসালয়ক তেওঁলোকে আমন্ত্ৰণ কৰিছোঁ আৰু লগতে আমাৰ ওদালগুৰি জিলা চিকিৎসালয়ৰ পৰাও আমাৰ কিছুসংখ্যক বিশেষ চিকিৎসক এই আজিৰ অনুষ্ঠানটোত উপস্থিত আছে। বিশেষকৈ এই অনুষ্ঠানটোৰ দ্বাৰা আমাৰ যিসকল শিশুসকল আছে যিবিলাকৰ বেমাৰ যেনেকৈ তালু ফটা, উঠ ফটা এইবিলাকতো আছেই, লগতে আমাৰ ধৰক হৃদয়ৰোগৰ যিটো ধৰক তালু ফটা, হাৰ্টৰ যিটো ফুটা ধৰক হৃদয়ৰোগৰ বেমাৰ বা স্নায়ু বেমাৰ বা স্ত্ৰী ৰোগ বিশেষকৈ যিসকল শিশুসকলৰ তেনেকুৱা ধৰক বেমাৰ থাকে, নতুবা
আমাৰ চকু কাণ নাক আদি কৰি আমাৰ বিভিন্ন পঞ্চাছৰো অধিক তেনেকুৱা বেমাৰৰ ইয়াতে নিৰ্ণয় কৰা হৈছে। যিসকল ইয়াতে স্ক্ৰিনিং কৰা হ'ব তেওঁলোকক আমি যোৰহাট তেজপুৰ মেডিকেল কলেজ আৰু গুৱাহাটী মেডিকেল তেওঁলোকক আমি ইয়াত প্ৰেৰণ কৰিম আৰু এই চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া হ'ব আৰু তেওঁলোকৰ যাতায়াতৰ ব্যৱস্থা কৰা হ'ব। এই অনুষ্ঠানটোলৈ আমাৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা আহিছে আৰু ওদালগুৰি জিলাৰ আমাৰ জিলা চিকিৎসালয়ৰ পৰা তেওঁলোকৰ বিজ্ঞান চিকিৎসক ইয়াত উপস্থিত আছে। একেদিনাই ইমান ষ্টুডেণ্ট আজি সম্ভৱ হ'ব নে? কিছুমান যিবিলাক স্ক্ৰিনিং কৰা হৈছে সম্ভৱ হৈছে, যিসকল স্ক্ৰিনিং ধৰক আমি বিশেষসকলে হয়তো সুস্থ আছে, বিশেষকৈ যিসকল আগতে আমাৰ যিবিলাক স্কুলবিলাকত যিবিলাক আমাৰ যায় শিশুসকলক পৰীক্ষা কৰিবৰ কাৰণে তেনেকুৱা চিকিৎসকসকলে আমি ৰেজিষ্টাৰ কৰা হৈছিল আৰু তেওঁলোকক আমি আমাৰ যদি অসমত যদি তেনেকুৱা ধৰণৰ চিকিৎসা ব্যৱস্থা নহয় তেতিয়াহ'লে আমি অসমৰ বাহিৰতো আমি যিবিলাক উন্নত চিকিৎসা আছে তেওঁলোকতো আমাৰ বিনামূলীয়াকৈ ইয়াৰ চিকিৎসাৰে অসম চৰকাৰে বহন কৰিব।